দৰ্পণ পৰ্টেল যোগে কেনেদৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত অনলাইন এপ্লাই কৰিব প্ৰথমতে আপোনালোকে এই ভিডিঅ' তলৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব আৰু তেতিয়া দৰ্পণ পৰ্টেলটো অ'পেন হ'ব দৰ্পণ পৰ্টেলটোত এনেধৰণে আপোনালোকে দেখা পাব তলত আপোনালোকে দেখা পাইছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট তাত ক্লিক কৰিব প্ৰথমবাৰ যদি দৰ্পণ পৰ্টেলটো খুলিছে তেতিয়াহ'লে আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে দিয়া হয় এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে প্ৰথম ফিল আপ কৰিব লাগিব এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব এক নম্বৰতে চিলেক্ট বৰ্ডখন হৈছে ASSEB দুই নম্বৰতে কোনটো চনত আপোনালোকে ক্লাছ 10ৰ মেট্ৰিক পাছ কৰিছিল 2025 যদি আগত পাছ কৰিছে তেতিয়াহ'লে আগৰ চন দিব লাগিব তিন নম্বৰতে ইয়াত দিয়া হৈছে নেম অফ দ্য ক্লাছ 10th এক্সামিনেশ্যন SSLC হ'লে SSLC আৰু যদি CBSE হয় তেতিয়াহ'লে CBSE এণ্টাৰ কৰিব এইখিনিতে এটা কথা মন কৰিব যদি 2025 চনৰ আগত মেট্ৰিক পাছ কৰা তেতিয়াহ'লে বৰ্ডখন কিন্তু আদাৰ্ছত দিব লাগিব ASSEB নহয় 4 নম্বৰ পইণ্টটো চাওক ৰুল আৰু নাম্বাৰ মাৰ্কশ্বিট অথবা এডমিটত ৰুল নাম্বাৰ দিয়া আছে সেই ৰুল নাম্বাৰ চাই আপোনালোকে ভৰাব 5 নম্বৰ পইণ্টত টোটেল মাৰ্কছটো দিয়া আছে আৰু 6ত কৈছে কিমান মাৰ্কছ আপুনি লাভ কৰিছিলে মেট্ৰিকত সেই মাৰ্কছটো এণ্টাৰ কৰিব লাগিব আৰু পাৰ্চেণ্টেজটো 7 পইণ্টত যি পাৰ্চেণ্টেজ সেইটো অট'মেটিকেলি ইয়াত আহি যাব 8 নম্বৰত ফুল নেমটো মাৰ্কশ্বিট এডমিটত যি ধৰণে আছে তেনেধৰণে লিখিব নেক্সট DOB ডেট অফ বাৰ্থ পইণ্ট 10ত মাদাৰ্ছ নেম মাৰ্কশ্বিট অথবা এডমিটত যি ধৰণে আছে পইণ্ট 11ত ফাদাৰ্ছ নেম 12ত গাৰ্জেন্স নেম 13ত ইমেইল ID অপশ্যনেল বুলি দিয়া আছে দিবও পাৰে নিদিবও পাৰে আপুনি নিদিলেও একো সমস্যা নহয় 14 পইণ্টত কোৱা হৈছে 10 ডিজিট মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে তলত এটা অপশ্যন আহিব গেট OTP গতিকে আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত গেট OTPত ক্লিক কৰিব লাগিব দেখিছে মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে অপশ্যনটো আহিছে গেট OTPত ক্লিক কৰিব যিটো নম্বৰ এণ্টাৰ কৰিছে সেই নম্বৰটোলৈ এটা OTP যাব সেই OTP তলত আপোনালোকে ভৰাব লাগিব মোবাইল নাম্বাৰটো ভেৰিফাই হোৱাৰ পিছত তলত 16 পইণ্টটো দেখিছে চিলেক্ট নেশ্যনেলিটি ইণ্ডিয়ান আধাৰ নম্বৰ দিব লাগিব এড্ৰেছ ফৰ কমিউনিকেশ্যন সেইখিনি আপোনালোকে এণ্টাৰ কৰিব যি বিচাৰিছে আধাৰ কাৰ্ডত যি ধৰণে আছে আৰু ডকুমেণ্ট আপোনালোকে কি আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজ ফটো যাৰ সাইজটো 1 MB তাতকৈ বেছি হ'ব নালাগে 1 MB ভিতৰত হ'লে ভাল আৰু 2 নম্বৰতে আপলোড কৰিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিটখনৰ ফটো আপলোড কৰিব লাগিব আৰু লগতে পাছপোৰ্ট সাইজ ফটো এই দুটা বস্তু আপোনালোকে আপলোড কৰিব লাগিব আৰু সাইজটো দিয়া আছে 1 MB মেক্সিমাম সাইজ তাতকৈ বেছি হ'ব নোৱাৰিব 29 পইণ্টত কোৱা হৈছে 4 ডিজিট লগইন পিন এটা পিন আপোনালোকে ক্ৰিয়েট কৰিব লাগিব ধৰি লওক 2025 এইটো এটা 4 ডিজিট পিন হ'ল যিটো পিন আপোনালোকে ক্ৰিয়েট কৰিব যিটো পিন আপোনালোকে ইয়াত এণ্টাৰ কৰিব সেই পিনটো আপোনালোকে মনত ৰাখিব পিছত লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আকৌ এবাৰ প্ৰথমবাৰ চাই ল'ব আৰু যদি সব ওকে আছে তেতিয়াহ'লে তলত ক্লিক কৰিব আৰু লাষ্টত প্ৰচিড টু নেক্সট তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ফৰ্মখন আকৌ এবাৰ চাব পাৰিব সকলোখিনি যদি ঠিকে আছে তেতিয়াহ'লে আপোনালোকে নেক্সটত ক্লিক কৰিব তাৰপিছত ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত স্কুলবিলাকৰ নাম দেখা পাব বিভিন্ন স্কুলৰ নাম দেখা পাব যিখন স্কুলত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে ওপৰত এই সাৰ্চ বাৰত গৈ পেলাই সাৰ্চ কৰিব স্কুলখনৰ নাম এণ্টাৰ কৰিব তাৰপিছত সাৰ্চ অপশ্যনটোত ক্লিক কৰিব আৰু এয়া চাওক এখন স্কুলৰ নাম সিলেক্ট কৰা হৈছে আৰু স্কুলখনৰ ডিটেইলছটো ওলাইছে যিটো ষ্ট্ৰীমত এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম এপ্লাই ইন ছায়েন্স ষ্ট্ৰীম তাত ক্লিক কৰিব তাৰপিছত ছাবজেক্টখিনি আপোনালোকে ভৰাব লাগিব কি ছাবজেক্ট ল'ব ছাবজেক্টখিনি ভৰোৱাৰ পিছত ছাবজেক্টখিনি এণ্টাৰ কৰাৰ পিছত এপ্লাই ফৰ এডমিশ্যন তাত ক্লিক কৰিলেই এখন স্কুলত এডমিশ্যন অনলাইন এপ্লাই কৰা হৈ গৈছে একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে লগত ৰাখিব এইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই PDFটো ৰাখি দিব কম্পিউটাৰত হওক বা মোবাইলত হওক ৰাখি দিব